জানানে জুডিশিয়াল রিভিউ মানে কি? জুডিশিয়াল রিভিউ বা নিয়ম সংগতা বা অসমীয়াত আমি যাক ক'ব পাৰোঁ বিচাৰ বিবেচনা। সুপ্ৰিম কোৰ্টৰ এনেকুৱা এটা ক্ষমতা প্ৰয়োগ যি ক্ষমতাৰ দ্বাৰা তেওঁলোকে ভাৰতীয় সংসদে বা ভাৰতীয় সংসদত গৃহীত হোৱা এখন আইনক নস্যাৎ কৰিব পাৰে, নাল এণ্ড ভইড বুলি ঘোষণা কৰিব পাৰে। তো সুপ্ৰিম কোৰ্টৰ হাতত এনেকুৱা এপাত অস্ত্ৰ জুডিচিয়েল ৰিভিউ, যিপাত অস্ত্ৰ তেওঁলোকে সময় সাপেক্ষে প্ৰয়োগ কৰিব পাৰে। কিন্তু তাৰ বাবে এটা কণ্ডিশ্যন আছে, যদিহে সংসদত গৃহীত আইনখনে আমাৰ সংবিধানৰ কিছুমান বেচিক ষ্ট্ৰাকচাৰ, যাক বেচিক ষ্ট্ৰাকচাৰ এইটো মই ক'ম এতিয়া তোমালোকক, বেচিক ষ্ট্ৰাকচাৰৰ লগত প্ৰত্যক্ষভাৱে সংঘাত কৰে, য'ত ভাৰতীয় গণতন্ত্ৰত আঘাত হ'ব পাৰে। তেনেকুৱা অৱস্থাত বিচাৰ বিবেচনাৰ দ্বাৰা সুপ্ৰিম কোৰ্টে সংবিধানত গৃহীত হোৱা সেই আইনখনক নস্যাৎ কৰিব পাৰে, নাল এণ্ড ভইড বুলি। এতিয়া কথা হ'ল বেচিক ষ্ট্ৰাকচাৰ যিটো ডক্ট্ৰিন, এই ডক্ট্ৰিনটো 1973 চনত কেশৱানন্দ ভাৰতী কেশৰ দ্বাৰা, মানে কেশৱানন্দ ভাৰতী বনাম ষ্টেট অফ কেৰালা, তাত 14জনীয়া এখন বিচাৰপীঠে ৰায়দান প্ৰদান কৰিছিলে যে সংসদে চব কৰিব পাৰে যদিও এমেণ্ডমেণ্ট, যিটোক এমেণ্ডমেণ্ট পাৱাৰ বুলি কওঁ আমি ইংৰাজীত, আণ্ডাৰ আৰ্টিকল 368, যদিও পাৰ্লিয়ামেণ্টৰ হাতত ক্ষমতা আছে, তেওঁলোকে যিকোনো আইন প্ৰণয়ন কৰিব পাৰে, কিন্তু সেই বুলি তেওঁলোকে ভাৰতৰ যিটো গণতান্ত্ৰিক চৰিত্ৰ, যিটো ছেকুলাৰিজিম ধৰ্ম নিৰপেক্ষতা বা ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ, এনেকুৱা কিছুমানক তেওঁলোকে সৰ্ব কেতিয়াও কৰিব নোৱাৰে। আৰু তেতিয়াই সেই 14জনীয়া বিচাৰপীঠে 1973 চনত সেই কেশৱানন্দ ভাৰতীত ৰায়দান দিছিলে, আৰু এই যিটো ডক্ট্ৰিন বা আইডিয়া অফ বেচিক ষ্ট্ৰাকচাৰ, এইটো তেওঁলোকে আগবঢ়াই দিছিলে। গতিকে বেচিক ষ্ট্ৰাকচাৰত যদি আমি কওঁ কি কি বস্তু সন্নিৱিষ্ট হৈ আছে, তেতিয়াহ'লে তাৰ বিষয়ে মই পিছত তোমালোকক ভালকৈ ক'ম, কিন্তু তোমালোকে থোৰতে বুজি লোৱা যে এইটো বেচিক ষ্ট্ৰাকচাৰত এনেকুৱা কিছুমান ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য সন্নিৱিষ্ট কৰা আছে, যিসমূহক কোনো কাৰণতে ভাৰতৰ সংসদে ভায়লেট কৰিব নোৱাৰে বা ভংগ কৰিব নোৱাৰে। এতিয়া এই জুডিচিয়েল ৰিভিউ ক্ষমতা প্ৰয়োগ কৰি সুপ্ৰিম কোৰ্টে আৰু হাইকোৰ্টে, মানে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় আৰু ন্যায়পালিকাই আণ্ডাৰ আৰ্টিকল 32 আৰু 226ৰ দ্বাৰা জনসাধাৰণক বা ভাৰতীয় নাগৰিকক প্ৰটেক্ট কৰিব পাৰে, ৰক্ষণাবেক্ষণ দিব পাৰে। কাৰণ বহু সময়ত দেখা যায় যে কাৰ্যপালিকায়ো জনসাধাৰণৰ বা সাধাৰণ নাগৰিকৰ নিৰাপত্তাত বা তেওঁলোকৰ যিটো সুৰক্ষাৰ দিশ, তাত তেওঁলোকে সৰ্ব কৰি আহিছে। তেনেকুৱা পৰিস্থিতিত সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টে মাণ্ডামাছ, কোৱাৰাণ্টো, প্ৰহিবিশ্যন, চাৰ্টিঅৰাৰী আদি স্পেচিয়েল অৰ্ডাৰ্ছ অফ কোৰ্ট, যাক আমি ৰিট বুলি কওঁ, সেই ৰিটৰ দ্বাৰা তেওঁলোকক প্ৰটেকশ্যন দিব পাৰে। গতিকে সেইখিনিও জুডিচিয়েল ৰিভিউৰ ভিতৰতে পৰে। আৰু এই জুডিচিয়েল ৰিভিউ যিটো ক্ষমতা সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ, তাৰ দ্বাৰা জনসাধাৰণক আশ্বাস প্ৰদান কৰা হয় আৰু ভাৰতীয় গণতন্ত্ৰৰ যিটো প্ৰকৃত স্বৰূপ, তাত
তেওঁলোকে ৰক্ষণাবেক্ষণ